আগত যাব লাগিব আপনার বলো সাইড 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 যাব স্যার সাইড দিব আপনার খালু সাইড যাব মজা মা আমরা তো শুনা আমরা যাব দিও আমরা লাইন আছে এটা বড় বাচ্চা পাই এ আচ্ছা লাগে রং লাগিলে বলে এটা হাতে মাই আছিল কাপড় কোটে লাগিলে Kata lu melo, kata lu melo. Hey. আৰু আমাৰ চৰকাৰৰ ন্যায়ৰ কাৰণে যি ব্যৱস্থা অনুসন্ধান কৰাই নিব আৰু আজি নলবাৰীত এই উপস্থিত জনসাধাৰণে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক দেখুৱাই দিছে প্ৰকৃত অনুৰাগী যথেষ্ট মানুহ আহিছে হিলকৈ ভাঙি ডাঙৰ প্ৰশ্ন আৰু শেহতীয়া সময়ত সেই কথাখিনি সৃষ্টি হৈছে কেইবাটাও ঘটনা হয় অনুৰাগী কোনসকল হঠাৎ অনুৰাগী কিছুমান মানুহ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অনুৰাগী হিচাপে দেখালৈকে আত্মপ্ৰকাশ কৰিব বিচাৰিছিলে আমাৰ সকলোৰে মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে তাৰ প্ৰত্যুত্তৰ দিছে যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাসকলৰ প্ৰকৃত প্ৰত্যুত্তৰ দিছে যে আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী লাখে লাখে ওলাই আহিছে কাৰণ নলবাৰীত লাখ লাখ মানুহৰ ঘৰত জুবিনৰ হৃদয়ত আছে
জুবিনৰ হৃদয়ক লৈ লাখ লাখ মানুহে এইকেইটা দিন কষ্টত কটাইছে কিন্তু ইয়াক লৈ যেতিয়া ৰাজনীতি কৰিব বিচাৰে তাৰ যোগ্য প্ৰত্যুত্তৰ দিব আৰু আমাৰ চৰকাৰে ন্যায়ৰ কাৰণে যি ব্যৱস্থা অনুসন্ধান আগবঢ়াই নিব আৰু আজি নলবাৰীত এই উপস্থিত জনসাধাৰণে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক দেখুৱাই দিছে প্ৰকৃত অনুৰাগী যথেষ্ট মানুহ আহিছে শিলগড় ভাঙি ডাঙৰ প্ৰশ্ন আৰু শেহতীয়া সময়ত সেই কথাখিনি সৃষ্টি হৈছে কেইবাটাও ঘটনা হয় অনুৰাগী কোনসকল হঠাৎ কিছুমান মানুহ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অনুৰাগী হিচাপে দেখালৈকে আত্মপ্ৰকাশ কৰিব বিচাৰিছিলে আমাৰ সকলোৰে মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে তাৰ প্ৰত্যুত্তৰ দিছে যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাসকলৰ প্ৰকৃত প্ৰত্যুত্তৰ দিছে যে আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী লাখে লাখে ওলাই আহিছে কাৰণ নলবাৰীত লাখ লাখ মানুহৰ ঘৰত জুবিনৰ হৃদয়ত আছে জুবিনৰ হৃদয়ক লৈ লাখ লাখ মানুহে এইকেইটা দিন কষ্টত কটাইছে কিন্তু ইয়াক লৈ যেতিয়া ৰাজনীতি কৰিব বিচাৰে তাৰ যোগ্য প্ৰত্যুত্তৰ দিব হ'ল জুবিন গাৰ্গৰ প্ৰকৃত ন্যায় যাত্ৰা আজি বহুদিন ধৰি অসমৰ মানুহে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছত হৃদয়ত গধুৰ কৰি লৈ জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষা কৰিছিল প্ৰত্যেকেই জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ক্ষিপ্ৰতাৰে SIT গঠনকে হওক জুডিচিয়েল কমিশ্যন গঠনকে হওক সকলো কাম সুন্দৰভাৱে কৰি গৈ আছিল কিন্তু এছাম লোকে যিসকল লোকে জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক কেতিয়াও প্ৰশংসা কৰা নাই জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক মাত্ৰ সমালোচনা কৰিছে জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক কটু কথা শুনাইছে তেওঁলোকে এই মৃত্যুৰ পিছত এক ৰাজনৈতিক অস্ত্ৰ হিচাপে জুবিন গাৰ্গক ব্যৱহাৰ কৰিব বিচাৰিছিল আৰু তাৰ প্ৰত্যুত্তৰ আজি নলবাৰীবাসী ৰাইজে দিলে এইখন নলবাৰীৰ এটা সময়ৰ নলবাৰীৰে অঞ্চল আছিল তামোলপুৰ যি সময়ত নলবাৰী জিলা আছিল সেই সময়ত এই নলবাৰী জিলাৰ এটা অংশ তামোলপুৰতে জুবিন গাৰ্গ ডাঙৰীয়াই পঢ়া শুনা কৰিছিল গতিকে নলবাৰীৰ মানুহৰ আৱেগ আছে জুবিন গাৰ্গৰ প্ৰতি আজি 50,000তকৈ অধিক লোক ওলাই আহিছে কিহৰ কাৰণে যে জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় পাব লাগে জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত কোনোৱে ৰাজনীতি কৰিব নালাগে যিসকল মানুহে জুবিন গাৰ্গ ডাঙৰীয়াৰ জীৱনকালত অকল কটু সমালোচনা কৰিলে তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিবলৈ আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকল ওলাই আহিছে জুবিন গাৰ্গৰ অনুৰাগী হ'ল এনেকুৱা লক্ষ লক্ষ মানুহ যাৰ হৃদয়ত জুবিন গাৰ্গ আছে চাওক আপোনালোকে নিজেই দেখিছে কোনোফালে থিয় দিবলৈ ঠাই নাই গোটেই নলবাৰী চহৰখনত থিয় দিবলৈ ঠাই নাই গতিকে ইয়াততো আমাৰ হিচাপত অতি কমেও 70-80,000 মানুহ আহিছে গতিকে প্ৰায় লক্ষাধিক মানুহ যেনেকৈ ওলাই আহে তেতিয়া বুজা যায় যে জুবিন গাৰ্গৰ ডাঙৰীয়াৰ প্ৰতি নলবাৰী মানুহৰ কিমান মৰম আছে আৰু এয়া হ'ল যিসকলে ৰাজনীতি কৰিব বিচাৰিছিল জুবিন গাৰ্গক লৈ তেওঁলোকৰ প্ৰতি যোগ্য প্ৰত্যুত্তৰ আৰু এই প্ৰত্যুত্তৰ নলবাৰীৰ পৰা আৰম্ভ হ'ল অসমৰ প্ৰতিটো অঞ্চলত প্ৰতিটো জিলাত ইয়াৰ প্ৰত্যুত্তৰ দি গৈ থাকিব বিজেপিৰ প্ৰকৃত কৰ্মকৰ্তাসকলে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে